নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি হৈছে 1 ডিচেম্বৰ। বছৰটো চাওঁতে শেষেই হৈ গ'লগে আৰু যিহেতু 2024 চনটো মই কৈছিলোঁ যে শনিৰ বছৰ, গতিকে আপোনালোকৰ সকলোৰে বেয়া দিনবোৰ শেষ হ'বলৈ আৰু বেছি দিন নাই। ঠিক তেনেকৈ আমাৰো বেয়া দিনবোৰ শেষ হ'বলৈ আৰু বেছি দিন নাই। যাৰ জীৱনত শনিৰ প্ৰভাৱ আছিলে সেই প্ৰভাৱবিলাক লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। গতিকে আগতীয়াকৈ শুভেচ্ছা দিছোঁ যে আপোনালোকে ইমান যে বেছি টেনশ্যনত আছিলে সেই টেনশ্যনবিলাক আপোনালোকৰ দূৰ হ'ব। কাৰণ যেতিয়া কোনোবা এটা বছৰত শনি থাকে, গোটেই বছৰটোত যেতিয়া শনি থাকে সেই বছৰটোত মানে বহুত বেছি সমস্যা হয়। সকলো লোকৰে সমস্যা লাহে লাহে আৰম্ভ হয়। গতিকে কিছুমান মানুহৰ তাৰ মাজতে পৰিত্ৰাণ পায়, তাৰ মাজতে কিছুমানে নাপায়। আৰু যিহেতু মই কৈছোঁৱেই যে হনুমানজীয়ে হৈছে সকলো সংকটৰ পৰা উদ্ধাৰ কৰাৰ বা শনিৰ সংকটৰ পৰা উদ্ধাৰ কৰাৰ একমাত্ৰ উপায়। মইতো ভিডিঅ'টো দিয়া আৰম্ভ কৰা দেৰি হৈ গ'ল, ছেপ্টেম্বৰ মান হৈ গ'ল। যদি আগতেই কৰিলোহেঁতেন বহুত মানুহ আগতীয়াকৈ উপকৃত হ'লহেঁতেন বুলি মোৰ বিশ্বাস আছিলে। কিন্তু তথাপিও ইয়াৰ মাজতে বহুতখিনি লোক আপোনালোকে উপকৃত হ'ল। তাৰ কাৰণে মই নিজকে আচলতে মোৰ নিজৰো ভাল লাগে যে কিবা এটাতো কৰিব পাৰিলোঁ, যে শেষৰ ফাললৈ হ'লেও বহুত মানুহক উপকৃত কৰিব পৰাকৈ এটা উপায় দিলোঁ, যিটো উপায়ত আপোনালোকৰ কোনো ধৰণৰ খৰচ নহ'ল। আপোনালোকে নিজে কিছুমান কৰিব পৰা হ'ল। সেইকাৰণে মোৰো মনটো কেতিয়াবা ভাল লাগে। আৰু এতিয়া আন্ধাৰেই হ'ল। আজি যোৱা কথা আছিলে বিশ্বনাথ চাৰিআলি। এতিয়াও মই ঘৰতে আছোঁ, ৰেডি হৈ আছোঁ, যাবলৈ সুবিধা পোৱা নাই। আজিও আহিছিলে গহপুৰৰ পৰা বাইদেউ এগৰাকী, তেখেতৰ ল'ৰা ছোৱালীৰ সৈতে আহিছিলে, তেজপুৰৰ পৰাও আহিছিলে তেনেধৰণে, বা দিনটোতো ফোন বিভিন্ন ঠাইৰ পৰা আহি থাকেই। সেইবোৰ গোটেইখিনি মিলাই কৰি থাকোঁতে ইফালে ওচৰত বিয়া এখনো আছিলে। গোটেইখিনি মানে মেনেজ কৰোঁতে মেলোঁতে দোকানতো আজি ষ্টাফ নাই, কৰ্মচাৰী ছুটীত আছে। সেইকাৰণে মানে আজি মিলাবই নোৱাৰিলোঁ। আৰু সেইকাৰণে এতিয়া মই তেওঁলোকক কৈছিলোঁ যে বিশ্বনাথ চাৰিআলি যিসকলৰ ওচৰলৈ যাম বুলি কৈছিলোঁ যে মই দিনে পোহৰে পামগৈ, কিন্তু সেইটো হৈ নুঠিল। এতিয়া মই ভিডিঅ'টো বনাই থকা অৱস্থাতো আন্ধাৰ হ'ল। এডিটিং কৰিম, আপোনালোকৰ কাৰণে এৰি দিম ভিডিঅ'টো। তাৰ পিছতহে মই মানে বিশ্বনাথ চাৰিআলিলৈ বুলি যাম। সেই একেটা কথাই হ'ল যে মই ৰাতি আহি পাওঁতে দেৰি হৈ যাব। ইয়াতে আচলতে আৰু এটা কথা হ'ল যে মানুহ দুই এগৰাকীয়ে মোক যে কৈছিলে, আপুনি যে ক'বলৈ যাম বুলি আগতে ঘোষণা কৰি দিয়ে, তাৰ কাৰণে দুখটো আপোনাৰে, এনেকৈ ধৰণে মোক মেছেজ কৰিছিলে। তাৰপিছত মই ভাবিলোঁ, মই এটা ভিডিঅ'ত কৈছিলোঁ যে হয় দুখটো মোৰেই, কিন্তু এতিয়া মই ভাবিছোঁ যে দুখটো মোৰ নহয় আচলতে। কাৰণ কিয়, ধৰি লওক আজি মই কোনোবা এখন ঠাইলৈ যাম, ধৰি ল'লোঁ মই আজি গুৱাহাটীলৈ যাম। কোনোবা এজন মানুহে সেই দিনটোতে ভাবি আছিলে যে লখিমপুৰৰ পৰা মোক লগ কৰিবলৈ ঘৰলৈ আহিব। যদি মই ভিডিঅ'টোত কৈ নিদিওঁ মই মনে মনে গুৱাহাটী গুচি যাওঁ, তেওঁ মোক জনোৱা নাই, তেওঁ আহিল মই গুচি গ'লোঁ, তেনেহ'লে কি হ'ব কওকচোন বাৰু। ইমান দূৰৰ পৰা যে মোক আশা কৰি তেওঁলোকে লগ কৰিবলৈ আহে, তেতিয়া তেওঁলোকৰ য'ত পইচা পাতিও অথলে গ'ল, মোক লগ কৰিব অহা তেওঁলোকৰ যিটো মন আছিলে সেইটোও তেওঁলোকৰ ভাঙি গ'ল। গতিকে মই ভাবোঁ কৈ দিয়াটো উচিত। আৰু কিমানখিনি লোকক লগ ধৰিম সেইটো মই নিজে ধৰণৰ কৰিম, কাৰণ গৈ থাকোঁ যেতিয়া, আৰু এতিয়া নগাঁৱলৈকে 5বাৰমান গ'লোঁ এতিয়ালৈকে। গতিকে সকলোবিলাকৰ সমস্যা আছে, সকলো লোকৰ সমস্যা আছে। লাহে লাহে সকলোখিনিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু মই বিশেষকৈ আপোনালোকক কৈ আছোঁ, আপোনালোকে নিজে কৰক। নিজে কৰিলে আপোনালোকে সকলো ধৰণৰ সমস্যা পৰা উদ্ধাৰ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। তাৰ মাজতো কোনোবাই বহুত বেছি বিপদত মাতে, আৰু তেওঁলোকৰ মই বিপদখিনি কথা মই চালি জাৰি চাই তেওঁলোকৰ ওচৰলৈ যাওঁ। গতিকে সকলো মানুহ কষ্টত আছে, দুখত আছে, আৰু হনুমানজী একমাত্ৰ উপায় যিহেতু মই কৈছোঁ। আৰু তেনেধৰণে কৰি বহুত মানুহ উপকৃত হৈ গৈছে। ইতিমধ্যে এই কমেণ্টবিলাকতে আপোনালোকে চাব বা মোৰ মেছেজবিলাকতে। আৰু এতিয়া এনেকুৱা হৈ গৈছে যে ইমান বেছি ফোন মই অকলশৰে মোক কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছোঁ। বহুতখিনি সময়ত ছুইচটো অফ কৰিব লগা হয়, বা কোনোবা সময়ত মানে এনেকুৱা হয় যে মই ইচ্ছাকৃতভাৱেও ফোনটো ৰিচিভ কৰিব নোৱাৰোঁ। ফোন নম্বৰটো মই নিজেই দিছোঁ, কিন্তু ধৰিছোঁ কিছুমান ফোন, আৰু কিছুমান ফোন ৰিচিভ কৰিবলৈ নোৱাৰোঁ। বিভিন্ন কামত থাকোঁ, গতিকে মিলাবলৈ নোৱাৰা হয়। এতিয়াও আমাৰ ঘৰত বঙাইগাঁৱৰ এগৰাকী আলহী আহি দেউতাৰ সৈতে কথা পাতি আছে। এইখিনি সময়ত যদি তেওঁলোকৰ সৈতে মই যদি কথা পাতিব বিচাৰোঁ, এই সময়টোত যদি মোক 50টা ফোনো আহে, সেই ফোনটোৰ মই এটাও ফোন ধৰিব নোৱাৰোঁ, কাৰণ তেওঁলোক আকৌ ইমান দূৰ যাবগৈ লাগিব। গতিকে তেনেবোৰ ক্ষেত্ৰত আজিকালি অকণ অসুবিধা হৈছে। ভিডিঅ' বনাবলৈও মোৰ মানে অসুবিধা হৈ গৈছে, কাৰণ সময় মিলাব নোৱাৰোঁ। এইফালে ব্যৱসায় পৰা আদি কৰি বিভিন্ন ধৰণৰ কথাখিনি আহি যায়। গতিকে আপোনালোক মোৰ নিজৰ কাৰণে এইখিনি কথাখিনি কৈছোঁ, কোনোবা বেলেগ লোকক মই কৈ থকা নাই। কাৰণ নতুনকৈ কোনোবা এজন আহিলে ভাবিব যে এওঁ বাহাদুৰি মাৰি আছে। যিসকলে মোক সদায় লগ পাই আছে, এই ভিডিঅ'বিলাক বহুত দিনৰ পৰা চাই আছে, যিসকলে মোৰ ওচৰলৈ আহিছে, বা যিসকল মই গৈ লগ পাইছোঁ, তেওঁলোকে মোৰ ব্যস্ততাখিনি নিশ্চয়কৈ তেওঁলোকে দেখিছে, গম পায়। গতিকে আপোনালোক সকলোকে মই ভাল পাওঁ দেই, সঁচাকৈ বহুত ভাল লাগে আপোনালোকে যে মোক বিশ্বাস কৰে, আপোনালোকে উপায়খিনি কৰি নিজে উপকৃত হৈছে। আৰু এতিয়া বিশ্বনাথ চাৰিআলিলৈ মই যিগৰাকী বাইদেউৰ ওচৰলৈ যাম,
তেওঁৰ যিখিনি প্ৰব্লেম আছে সলভ হোৱাৰ পিছতহে মই আপোনালোকক জনাম যে তেওঁ এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে মোক বিচাৰিছে, নিজৰ ল'ৰা বুলি তেওঁ ভাবিছে মোক, আৰু বহুতেই মোক নিজৰ ল'ৰা বুলি ভাবে। সিদিনা নগাঁৱলৈ যেতিয়া গৈছিলোঁ, তেওঁ মোক ফোন কৰি আছে, মই ৰিচিভ কৰিবলৈ সময় পোৱা নাই, কাৰণ মোৰ সময় তেওঁৰ লগত মই বহুত সময় কথা পাতিব লাগিব। তেওঁ মোক গৈ পাওঁতে মোক কপালত চুমা এটা খাইছে, আহিবৰ সময়তো মোক কপালত এটা চুমা দিছে। গতিকে কিমান মৰম আপোনালোকে ভাবকচোন। মই যে এনেধৰণে কথা কৈ আপোনালোকৰ যে নিজৰ আপোন মানুহজন হৈ যাব পাৰিছোঁ, তাৰ কাৰণে মই মানে নিজকে ধন্য মানিছোঁ। আৰু বহুতেই কয় যে আপোনাক মানে এনেকুৱা লাগে যেন আপোনাৰ লগত মই বহুত দিন আগৰ পৰা কথা পাতি আছোঁ, ওচৰলৈ গ'লে তেনেকৈ কয়। আৰু ফোনতো বহুতেই যেতিয়া মোৰ মানে ফ্ৰেছ হৈ থাকি মোৰ লগত কথা পাতে যে আপোনাৰ লগত মই আজি আগতেই কথা পাতিছোঁ, এনেকুৱা ধৰণৰ লাগে। মই ভিডিঅ'ত যি ফোনতো লগ পালোঁ সেই একেজন মানুহে। গতিকে কেতিয়াবা কিছু ক্ষেত্ৰত অসুবিধা নোহোৱা নহয়, কাৰণ ময়ো মানুহে, কণ্ট্ৰল কেপাচিটি মোৰো এটা আছে, তাতকৈ বাঢ়ি গ'লে মোৰো কেতিয়াবা অসুবিধা হৈ যায়। তাৰ মাজতো আপোনালোকৰ কাৰণে কৰি আছোঁ আৰু ভালো লাগে কিছুমান কাম কৰি। এতিয়া কালি যিটো বজৰং মানৰ ওপৰত ভিডিঅ' দিছিলোঁ, বহুতে মোক কমেণ্ট কৰিছে, বহুতে মোক মানে হোৱাটছআপ মেছেজ কৰিছে যে আমাৰ ঘৰতো তেনেকুৱা হৈ আছে, আমি পঢ়িব পাৰিমনে? মই যে পঢ়ক, আপোনালোকে চিন্তা নকৰিব, ধুনীয়াকৈ আপুনি ধুনীয়াকৈ চাকি এগছ জ্বলাই মনৰ কথাখিনি, প্ৰব্লেমখিনি কথা কৈ আপোনালোকে বজৰং মান পঢ়ক। তাৰ মাজতো বহুতে মোক ৰিপ্লাই দিছে যে আমাৰ প্ৰব্লেমটো ছল্ভ হৈছে। তেনেধৰণৰ বহুত মানে কথা আছে। বহুতে মদ এৰি দিছে, বহুতে বিভিন্ন ধৰণৰ ৰোগৰ পৰা মুক্তি পাইছে হনুমান চালিচা পঢ়ি। প্ৰত্যেকটো বস্তুৰ মানে শুদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কেনেধৰণে মাতিছে। আপুনি যদি বহুত বেছি স্বাৰ্থপৰ হৈ যায় তেতিয়াও বেয়া লাগে। অলপ আগতে এগৰাকী মানুহক মই অকণমান মানে অনিচ্ছাকৃতভাৱে মানে তেওঁক মই অকণমান কথাটো এনেকুৱাকৈ কৈছোঁ যে আপুনি যদি আগতেই ভাবি লয় আপুনি ফল পাম নে নাই, তেনেহ'লে আপোনাৰ মনটো কিন্তু অশুদ্ধ। আপুনি শুদ্ধ মনেৰে তেওঁক বিচাৰক, আপুনি তেওঁ ফল পাবই। কিন্তু আপুনি যদি কামটো নকৰাৰ আগতে মই ফল পাম নে নাই বুলি মোক প্ৰশ্ন কৰে, মই যদি আপোনাক কওঁ আপুনি ফল নাপায়, তাৰমানে আপুনি ভগৱানক কি ভক্তি নকৰিব নেকি? ভগৱানৰ ভক্তিটো তেনেকুৱা নেকি যে মই কিবা এটা পাবৰ কাৰণেহে তেওঁক কৈছোঁ? হয়, আমি তেওঁক বিচাৰিছোঁ কিবা এটা, কিন্তু মই যদি আগতেই ভাবি লওঁ যে মই পাবই লাগিব, আপুনি ভগৱানক ধমকি দিয়াৰ বা আপুনি দাবী কৰাৰ কিবা অৰ্থ আছে নেকি? বজৰং মানখনত আচলতে অলপ তেনেকুৱা ধৰণৰ কথা কিছুমান আছে। সেইকাৰণে হনুমানক যেতিয়া আমি ৰামৰ শপত দি দিওঁ, আমি তেখেতক কথাখিনি কৰি দিয়ক বুলি কৈ দিওঁ, হনুমানজীয়ে সেই কামখিনি আমাক কৰি দিয়ে। গতিকে তেনেস্থলত বহু ধৰণৰ লোকৰ অসুবিধাবিলাক দূৰ হৈছে। মই কথাবিলাক পাতি আছোঁ, আৰু যিমান এতিয়া এনেকুৱা হৈছে যে মোৰ এখন ডায়েৰী আছে, মই তাত মই লিখি থৈ গৈছোঁ ক'ত ক'ত কিমান কি নিমন্ত্ৰণ আছে। মই যদি ডেইলিও যাওঁ, প্ৰত্যেক দিনাও যাওঁ, মই 2 মাহ 3 মাহৰ কাৰণে মানে যাব পাৰোঁ, কিন্তু তেনেকুৱা ধৰণৰ মই কেতিয়াও নকৰোঁ। মই চব বস্তু চালি জাৰি চাই মিলাই কৰিহে মই যাওঁ, কাৰণ যিখিনি কাম আপোনালোকে নিজে কৰিব পাৰে, মই আকৌ ইমান দূৰ গৈ তেল খৰচ কৰি আপোনালোকৰ ঘৰত যোৱাৰ কোনো ধৰণৰ যুক্তি নাথাকে বুলি ভাবি মই তেনেধৰণে নাযাওঁ। কিন্তু যিসকল লোক আজিও গহপুৰৰ পৰা যিগৰাকী বাইদেউ আহিছে, তেওঁ মোক নিমন্ত্ৰণ দিবলৈ আহিছে, সেইখিনি ডিব্ৰুগড়ৰ পৰা আহিছিলে, আপোনালোকক কৈছিলোঁৱে। গতিকে যিসকলে মোক বিচাৰি তেজপুৰলৈকে আহিছে, মোক নিমন্ত্ৰণ দিব লাগে, তেওঁলোকৰ ঘৰততো মই যাবই লাগিব, কাৰণ তেওঁলোকেতো মোক কিবা এটা আশা কৰি আহিছে। আৰু ঠিক তেনেকৈ ফোনতো যিসকলে যোগাযোগ কৰিছে, ডিব্ৰুগড়ৰ প্ৰগ্ৰেমটো অলৰেডি মোৰ ফিক্স হৈ গৈছে যে ডিব্ৰুগড়ত মই ক'ত ক'ত যাম, কাক কাক লগ কৰিম। আৰু যিসকলে মোক কেৱল লগ পাব বিচাৰিছে, তেওঁলোকক যে মানে ইমান ভাল লাগে, তেওঁলোকে কয় এবাৰ লগ পাম। সেইকাৰণে মই এটা জেগা ঠিক কৰিম বুলি ভাবিছোঁ যে জগন্নাথ মন্দিৰ মই গৈ পোৱা নাই, সকলোৱে কয় খুব ধুনীয়া লাগে। সেইকাৰণে ময়ো যাম, তাত সকলোৰে সৈতে ফটো চটো উঠিম, কথা পাতিম আপোনালোক সকলোৰে সৈতে, যিসকলে মোক লগ পাব বিচাৰি আছে তাত। আৰু আপোনালোকে মোক লগ পাব বিচাৰিব নালাগে, মইহে আপোনালোকক লগ পাব বিচাৰিছোঁ যে আপোনালোকে কোনে কোনে মোৰ ভিডিঅ' চাই উপকৃত হৈছে। গতিকে আপোনালোকে কেতিয়াও নাভাবিব যে তেজপুৰৰ পৰা কোনোবা এজন আহিব, আমি লগ ধৰিম। নহয়, মই যাম, মই আপোনালোকক লগ ধৰিম। গতিকে মোৰ কথাটো তেনেকুৱা যে মই গৈ আছোঁ, আপোনালোকক লগ কৰিমগৈ ডিব্ৰুগড়ত। আৰু যিসকলে ডিব্ৰুগড়ত মোক নিমন্ত্ৰণ দিব বিচাৰে, তেওঁলোকক মই কৈছোঁৱেই যে মোৰ নিমন্ত্ৰণৰ কাৰণে এটা বেলেগ নম্বৰ আছে, 9085093104। সেইটোত কেৱল নিমন্ত্ৰণখিনিহে ৰক্ষা কৰোঁ, বাকী কোনো ধৰণৰ উত্তৰ মই তাত নিদিওঁ। আপোনালোকে তাত কোনো ধৰণৰ উত্তৰ বিচাৰি নাপাব আচলতে, কাৰণ সেইটোত ইনকামিঙেই নাই ফোনটোত, কেৱল হোৱাটছআপটো চাওঁ, অমুকে অমুক তাৰিখে নিমন্ত্ৰণ কৰিছে, মই চাওঁ, মিলাই চাওঁ, ডায়েৰীত যদি সেইদিনা নাই মই তেওঁলোকক কনফাৰ্ম কৰি দিওঁ যে মই যাম। তেনেধৰণে কৰি আছোঁ, আৰু সকলোৰে ভাল হোৱাটো বিচাৰি আছোঁ। সকলোৰে ভাল হওক, আপোনালোক সকলোৱে যেতিয়া ভাল হ'ব, পৃথিৱীখন কিমান ধুনীয়া হৈ যাব চাওকচোন। এই যে ক'লা যাদু, তন্ত্ৰ মন্ত্ৰৰ পৰা আমি বাচি চলিব পাৰিছোঁ। বহুতে ফোন কৰে, তেওঁলোকৰ সৰ্বশ্ৰান্ত হৈ গৈছে মানুহ কিছুমান, মানে ক'লা যাদুৰ নামত শেষ হৈ গৈছে, ঘৰ মাটি ভেটি উচন হৈ গৈছে। সেই মানুহখিনিক যে মই কিবা এটা ৰাস্তা দেখাই দিব পাৰিছোঁ, সেইটো মোৰে সৌভাগ্য। নাজানো কাইলৈ পৰহিলৈ মোক কি হৈ যায়, কোনে কি মোক বিৰোধিতা কৰে, বা কোনে মোৰ ভিডিঅ' চাই অপকাৰ কৰিবলৈ আগবাঢ়ি আহে, সেইটো মই নাজানো।
কিন্তু যিখিনিলৈকে যিমান দিনলৈকে ভিডিঅ' দি আছো, যিমান দিনলৈকে এই বেয়া কথাবিলাকৰ বিৰোধিতা কৰি আছো, আপোনালোকে মোৰ পৰা কিন্তু সুবিধাখিনি লওক। হনুমান চালিচা পঢ়ক, অসুবিধা হ'লে বজৰং বান পঢ়ক, আপোনালোকৰ নিশ্চয় ভাল হ'ব। আৰু যিহেতু মই এতিয়া বিশ্বনাথ চাৰিআলি যাওঁ, বৰ বিশেষ দীঘলীয়া ভিডিঅ'টো নকৰোঁ। আপোনালোকৰ সকলোৰে কুশল মংগল কামনা কৰিছোঁ। সকলোকে ভগৱানে ভালে ৰাখক। আৰু সেইখিনি কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।